বৰ্তমান আজিৰ দিনটোত 11টা হাতী পোৱালি আছে। তাৰে যিকেইটা একেবাৰে সৰু তেওঁলোক এবছৰৰ পৰা 1.5 বছৰৰ ভিতৰত তেওঁলোকৰ বয়স। একেবাৰে শেহৰ যিটো পোৱালি সেইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ পৰা দৰং ডিষ্ট্ৰিক্টৰ এটা চাপৰিৰ পৰা অনা হৈছিলে। এই শেষত যি আমি 4টা পোৱালি আনিছোঁ গোটেইকেইটা ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ পৰা অনা হৈছে। বিভিন্ন কাৰণত তেওঁলোক মানে জাকৰ পৰা বা মাতৃৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈছিলে আৰু তেওঁলোকৰ জীয়াই থাকিবৰ কাৰণে যিহেতু একেবাৰে সৰু পোৱালি গতিকে গাখীৰ নাখালে মৰি যাব, গতিকে সেইটো কাৰণে তেওঁলোকক পৰিচৰ্যাৰ কাৰণে ইয়ালৈ অনা হৈছিলে। আৰু ইয়াত বাকী যি 7টা ডাঙৰ হাতী আছে তেওঁলোকৰ লগত একেলগে তেওঁলোকে বৰ্তমান আছে। তেওঁলোকে দিনটো প্ৰায় 6 পৰা 7 ঘণ্টা আমাৰ পাণবাৰীৰ লগতে লাগি থকা পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টতে থাকে আৰু ৰাতি অকল আমি ইয়ালৈ লৈ আহোঁ। তেওঁলোকে দৈনিক প্ৰায় 21 পৰা 24 লিটাৰ গাখীৰ খাই আছে। প্ৰতি 3 ঘণ্টাৰ মূৰে মূৰে তেওঁলোকক গাখীৰ খোৱা হয়। যিবিলাক সৰু পোৱালি 2 বছৰলৈকে আমি সাধাৰণতে গাখীৰত তেওঁলোকক ৰাখোঁ। তাৰপিছত লাহে লাহে তেওঁলোকে যিটো প্ৰাকৃতিক খাদ্য ঘাঁহ তাৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰি থাকে। হয়, যিহেতু হাতী পোৱালিকেইটা মানে সুন্দৰভাৱে খেলি আছে, দৃষ্টিনন্দন দৃশ্য। তেওঁলোক প্ৰায় আমাৰ যেনেকৈ বনৰীয়া হাতী ৰাখে আমি প্ৰায় তেনেকৈ ৰাখোঁ, কোনো ধৰণৰ চিন নাই। আৰু প্ৰায় তেওঁলোক আমাৰ পাণবাৰী যিটো বনাঞ্চল সেই বনাঞ্চলৰ ওচৰে পাঁজৰে থাকে। আমাৰ ইয়াতো আপোনালোকে দেখিছে যে ইয়াত আমি জন্তু যিমানেই ৰাখোঁ গোটেইখিনি প্ৰায় প্ৰাকৃতিক পৰিৱেশৰ লগত আমি ৰাখোঁ। আমি কোনো ধৰণৰ কেজ বা কোনো ধৰণৰ পিঞ্জৰা বা হেৰিত বেছি সময় নাৰাখোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে যে আমি যিকোনো জন্তু যেতিয়া সুস্থ হৈ যাব তাক পুনৰাই বনলৈ পঠিয়াই দিয়া, সেইটোৱে আমাৰ মুখ্য উদ্দেশ্য। গতিকে সেই জন্তুবোৰ তেনেধৰণে আমি প্ৰতিপালন কৰোঁ। বৰ্তমান আজিৰ দিনটোত 11টা হাতী পোৱালি আছে। তাৰে যিকেইটা একেবাৰে সৰু তেওঁলোক এবছৰৰ পৰা 1.5 বছৰৰ ভিতৰত তেওঁলোকৰ বয়স। একেবাৰে শেহৰ যিটো পোৱালি সেইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ পৰা দৰং ডিষ্ট্ৰিক্টৰ এটা চাপৰিৰ পৰা অনা হৈছিলে। এই শেষত যি আমি 4টা পোৱালি আনিছোঁ গোটেইকেইটা ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ পৰা অনা হৈছে। বিভিন্ন কাৰণত তেওঁলোক মানে জাকৰ পৰা বা মাতৃৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈছিলে আৰু তেওঁলোকৰ জীয়াই থাকিবৰ কাৰণে যিহেতু একেবাৰে সৰু পোৱালি গতিকে গাখীৰ নাখালে মৰি যাব, গতিকে সেইটো কাৰণে তেওঁলোকক পৰিচৰ্যাৰ কাৰণে ইয়ালৈ অনা হৈছিলে। আৰু ইয়াত বাকী যি 7টা ডাঙৰ হাতী আছে তেওঁলোকৰ লগত একেলগে তেওঁলোকে বৰ্তমান আছে। তেওঁলোকে দিনটো প্ৰায় 6 পৰা 7 ঘণ্টা আমাৰ পাণবাৰীৰ লগতে লাগি থকা পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টতে থাকে আৰু ৰাতি অকল আমি ইয়ালৈ লৈ আহোঁ। তেওঁলোকে দৈনিক প্ৰায় 21 পৰা 24 লিটাৰ গাখীৰ খাই আছে। প্ৰতি 3 ঘণ্টাৰ মূৰে মূৰে তেওঁলোকক গাখীৰ খোৱা হয়। যিবিলাক সৰু পোৱালি 2 বছৰলৈকে আমি সাধাৰণতে গাখীৰত তেওঁলোকক ৰাখোঁ। তাৰপিছত লাহে লাহে তেওঁলোকে যিটো প্ৰাকৃতিক খাদ্য ঘাঁহ তাৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰি থাকে। হয়, যিহেতু হাতী পোৱালিকেইটা মানে সুন্দৰভাৱে খেলি আছে, দৃষ্টিনন্দন দৃশ্য। তেওঁলোক প্ৰায় আমাৰ যেনেকৈ বনৰীয়া হাতী ৰাখে আমি প্ৰায় তেনেকৈ ৰাখোঁ, কোনো ধৰণৰ চিন নাই। আৰু প্ৰায় তেওঁলোক আমাৰ পাণবাৰী যিটো বনাঞ্চল সেই বনাঞ্চলৰ ওচৰে পাঁজৰে থাকে। আমাৰ ইয়াতো আপোনালোকে দেখিছে যে ইয়াত আমি জন্তু যিমানেই ৰাখোঁ গোটেইখিনি প্ৰায় প্ৰাকৃতিক পৰিৱেশৰ লগত আমি ৰাখোঁ। আমি কোনো ধৰণৰ কেজ বা কোনো ধৰণৰ পিঞ্জৰা বা হেৰিত বেছি সময় নাৰাখোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে যে আমি যিকোনো জন্তু যেতিয়া সুস্থ হৈ যাব তাক পুনৰাই বনলৈ পঠিয়াই দিয়া, সেইটোৱে আমাৰ মুখ্য উদ্দেশ্য। গতিকে সেই জন্তুবোৰ তেনেধৰণে আমি প্ৰতিপালন কৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।